এই যে অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে আমি কৰ্ম কৰিব লাগিব, সেই কৰ্ম কি? দেহে কেহে কৰিব লাগিব, দিন ৰাতি একাকাৰ কৰিব লাগিব। কোনে কি কৈ আছে কাণত সোপা দিয়ক, শুনিবই নালাগে। আপুনি আপোনাৰ কৰ্ম কৰক, নিয়ত কৰক, কৰ্ম কৰক, আল্লাহৰ মদত বিচাৰক। ইনশাআল্লাহ আজিও যদি আৰম্ভ কৰে, কালিও যদি আৰম্ভ কৰে, এই জনগোষ্ঠীৰ মানুহে নিয়ত কৰে যে আমাৰ অৱস্থাৰ পৰিৱৰ্তন লাগিব, আমি সন্মানজনকভাৱে জীয়াই থাকিব বিচাৰোঁ, আমাক যাতে আৰু ভৱিষ্যতে কোনো অপমান নকৰে, কালিও যদি নিয়ত কৰে, আজিও যদি নিয়ত কৰে আৰু সেইমতে যদি কাম কৰে, অহা 20 বছৰৰ ভিতৰত ইনশাআল্লাহ আল্লাহ তালাই আমাৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব। এতিয়া কি কাম কৰিব লাগিব? তাৰ কাৰণে 4টা কাম এই জনগোষ্ঠীৰ মানুহে কৰিব লাগিব। প্ৰথম কাম হ'ল শিক্ষা। আপোনাৰ ল'ৰা ছোৱালীক শিক্ষাৰ কাৰণে সৰ্বোচ্চ উজাৰি দিয়ক। মই দেখা পাই আছোঁ যে আমাৰ মানুহবোৰ এই যে বিজেপিৰ অত্যাচাৰৰ অকণমান যেন তেওঁলোকক টাচ কৰিছে, ভিতৰত সোমোৱাই নাই, চিৰিয়াছ হোৱা নাই আমাৰ মানুহ এতিয়ালৈ। যদি চিৰিয়াছ হ'লহেঁতেন তেতিয়াহ'লে 10-11 ফেব্ৰুৱাৰীত মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হ'ব আৰু এতিয়া গাঁৱে গাঁৱে কি চলি আছে? সাংস্কৃতিক সন্ধিয়া, বিভিন্ন NGO, বিভিন্ন স্কুল কলেজৰ বাণিজ্য মেলা, নামত গ্ৰন্থমেলা, কামত জুৱা খেলা, বিভিন্ন ধৰণৰ এইবোৰ ডে নাইট, বিভিন্ন ক্ৰিকেট খেলা, ফুটবল খেলা, এইবোৰ চলি আছে ন? আপনাৰ ল'ৰা বা ছোৱালী মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব মাত্ৰ 2 মাহ আছে। মাত্ৰ আপোনাৰ 75 দিন হাইয়েষ্ট, এতিয়াৰ পৰা আজিৰ পৰা 75 দিন। অথচ আপোনাৰ গাঁৱত উচ্চ স্বৰত, উচ্চ ভলিউমত ৰাতি 2টালৈ মাইক বাজি আছে, কালচাৰেল ফাংচন জুৱা চলি আছে। স্কুলৰ ফাংচন সেয়াও ৰাতি 10টালৈ 11টালৈ, ৰাতি ক্ৰিকেট খেলা, হুলস্থুল। এই পৰিৱেশত আপোনাৰ ল'ৰা ছোৱালী পঢ়িব বহিব জানো? মাত্ৰ 75টা দিন আছে। যেতিয়া আপোনাৰ গাঁওখনত কিবা সাংস্কৃতিক সন্ধিয়া, সেই স্কুলৰে হওক কিবাই হওক, স্কুলবোৰৰ স্কুল কলেজৰ হয় এনুৱেল ফাংচন কৰিবলৈ, দিছ ইজ দ্য এপ্ৰপ্ৰিয়েট টাইম। হোৱাই এট নাইট? ৰাতি কিয়? স্কুলৰ ফাংচন শেষ হ'ব লাগিব গধূলি 4:30টাৰ আগত, বেলি মাৰ যোৱাৰ আগত। কোনোবা নৃত্য গীত আছে স্কুলৰ ল'ৰা ছোৱালীয়ে পৰিৱেশন কৰিব। মই দেখিছোঁ বেছিভাগ স্কুল কলেজৰ, জাতীয় বিদ্যালয়, এইবোৰৰ ফাংচন ৰাতি 9টা-10টালৈ। মোক ডেইলি ফোন কৰি বিভিন্নজনে আমন্ত্ৰণ জনাই আছে, মই মাফ খুজি আছোঁ, মই নোৱাৰিম, মই নাযাওঁ। কয় ছাৰ আপোনাক 9টা বজাতে বিদায় দিম। আৰে ভাই কিয়া বাত হে। কিছুমানে কয় আপোনাক মাগৰিবৰ আগতে বিদায় দিম, দিনৰ ভাগত বিদায় দিম। মোক বিদায় দি তাত তুমি কালচাৰেল ফাংচন পাতিবা ৰাতি 9টা-10টালৈ। তোমাৰ গাঁৱৰ ল'ৰা ছোৱালী পঢ়া অন্ততে এদিনৰ কাৰণে নষ্ট হ'ব। যেতিয়া সেই ঘৰটোৰ মা বাবা চব ফাংচনত আহিব, খেলা চাবলৈ আহিব, তেতিয়া আপোনাৰ ল'ৰা ছোৱালী ঘৰত থাকিবনে? থাকিলেও তাৰ মন নবহে। সি আহিব আল্টিমেটলি, যা আজিৰ দিনটো ফাংচন চাই আহোঁ, কালিৰ পৰা পঢ়িম। নহ'বনে এইটো কথা? আজি কণ্টিনিউৱাছ আমাৰ গাঁওবোৰত স্কুলৰ ফাংচন মাগৰিবৰ পিছত। আপনার বিভিন্ন NGO, আজিও প্রায় 5টা ফোন পাইছোঁ, কয় স্যার আমার স্কুলৰ ফাংচন, বোলে কালচাৰেল ফাংচন আছেনে? বোলে স্যার ৰাতি আছে। বোলে মই নাযাওঁ ভাই, বেয়া নাপাব। কয় না স্যার আপোনাক 5টা বজাৰ আগতে বিদায় দিম। বোলে পিছত যে তুমি মাইক বজাবা, পিছত যে তোমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰ নষ্ট হ'ব। মই যদি আপোনালোকৰ লিডাৰ হয়, মই জাষ্ট ভোটৰ কাৰণে আপোনালোকৰ এই NGOৰ লগত জড়িত 500 মান ভোট পোৱাৰ কাৰণে মই এটা বেয়া ৰাস্তা মোৰ সমাজক দেখুৱাটো মই নিবিচাৰোঁ। মই যদি প্ৰতিনিধি হওঁ, আপোনালোকৰ লিডাৰ হওঁ, মই সমাজখনক মোৰ বিবেকে কোৱা, মোৰো বহুত ভুল হ'ব পাৰে, শুদ্ধ ৰাস্তাটো মই দেখুৱাই যাব লাগিব। তাৰ কাৰণে ভোট পালে পালোঁ, নাপালে নাই। ৰাইজক সেৱা কৰিবলৈ হ'লে সামগ্ৰিকভাৱে সেৱা কৰিব লাগিব, সমাজখনক এটা দিক নিৰ্দেশনা দেখাব লাগিব। মই ৰাস্তা ঘাট কৰিছোঁ, সেইটো একোৱে নহয়, নাথিং। মই সমাজখন যদি সংস্কাৰ কৰিব পাৰোঁ, সমাজখনক যদি এটা দিক নিৰ্দেশনা দেখুৱাব পাৰোঁ, সেইটোহে আচল লিডাৰশ্বিপ, সেইটোৱে আচল নেতৃত্ব। সেইকাৰণে যদি আপোনালোকে সঁচাকৈ ভাবিছে যে আমি
আমাৰ অৱস্থাৰ পৰিৱৰ্তন কৰিম তেতিয়াহ'লে প্ৰথম শিক্ষা দীক্ষাত গুৰুত্ব দিয়ক। মিয়া অঞ্চলত মই এইবাৰ এছেম্বলিত এটা বিল আনিছোঁ যে ৰাতি বেলি মাৰ যোৱাৰ পিছত মিয়া অঞ্চলত সকলো সাংস্কৃতিক সন্ধিয়া বন্ধ কৰিব লাগে। ট্ৰেড ফেয়াৰ, বাণিজ্য মেলা, গ্ৰন্থমেলা আদি বন্ধ কৰিব লাগে। গ্ৰন্থ নপঢ়েই মানুহে, নামতহে গ্ৰন্থমেলা। গ্ৰন্থমেলাটো যোৱা চলে মই জানো, না গান বাজনা ৰাতি 12টা 1টা 2টালৈ চলি থাকে। লাইব্ৰেৰীত কোনোবা ল'ৰা ছোৱালী যায়নে, কিতাপ এখন পঢ়েনে, পঢ়াৰ অভ্যাস কৰিব লাগিব। মই নিজে গ্ৰন্থমেলা পাতি চাইছোঁ, মই বাদ দিছোঁ। কাৰণ গ্ৰন্থমেলাত দেখিছোঁ এই কিতাপৰ দোকানীবোৰে কয় 1,500 টকাৰো কিতাপ বিক্ৰী হোৱা নাই, 500 টকাৰো কিতাপ বিক্ৰী হোৱা নাই, আমাৰ ভাড়াই নুঠিব। কোনেও কিতাপ নিকিনে। মুষ্টিমেয় এটা গ্ৰন্থমেলা 3 দিন হ'ল, লগত বাণিজ্য মেলাটো থাকিবই। আচল কাৰবাৰটো হ'ল বাণিজ্য মেলা। কিছুমান দোকানীক মাতিব, ইহঁতৰ পৰা মোটা অংকৰ ফিজ ল'ব। আমাৰ কিছুমান ৰাজনৈতিক নেতাৰ অলপ ফূৰ্তিও হ'ল, অলপ চলিবলৈ 2 পইচা আয়ো হ'ল। তাৰপিছত ৰাজনৈতিক নেতাবোৰৰ পৰা ডনেশ্যনটো আছেই। মূল উদ্দেশ্য এইটো। মুষ্টিমেয় 3 দিনীয়া গ্ৰন্থমেলা, বাণিজ্য মেলা, তাত কিতাপ কিনিছে খুব বেছি 20 জন মানুহে, আৰু সেইখিনি পঢ়ে 20 জন মানুহ। আমাৰ নৱপ্ৰজন্মক যেতিয়ালৈ অধ্যয়নৰ প্ৰতি আগ্ৰহ বঢ়াব নোৱাৰিম, যদি গ্ৰন্থমেলা পাতিবলৈ আছে বাণিজ্য মেলা কেঞ্চেল কৰক, কালচাৰেল ফাংচন কেঞ্চেল কৰক, অকল গ্ৰন্থমেলা পাতক না, তেতিয়াই বুজি পাম কেইজন মানুহ আহে, কেইজনে পঢ়ে। যদি নাহেই গ্ৰন্থমেলাত, হোৱাট ইজ দ্য ইউজ অফ বাণিজ্য মেলা, গ্ৰন্থমেলা? বাণিজ্য মেলা কৰিবলৈ আমি উপযুক্ত হৈছোনে? বাণিজ্য জানোনে? আমি বেহা ব্যৱসায় জানোনে? আমি বাণিজ্য মেলা পাতোঁ হয় বোলে আমাৰ তাত 200টা প্ৰডাক্ট ওলাইছে, 100টা প্ৰডাক্ট ওলাইছে বা 50টা প্ৰডাক্ট ওলাইছে, আমি দূৰৰ মানুহক মাতি আনি এই প্ৰডাক্টবোৰ দেখুৱাম। আছেনে আমাৰ তেনেকুৱা কিবা? বাণিজ্য মেলাৰ নামত কিছুমান দোকানীক মাতি আনি 10,000 ফিজ লৈ তাৰপিছত এই হৰেক মাল বিক্ৰী কৰি থাকে। বাণিজ্য মেলা এইটো কয় নেকি? গতিকে ভাই, যদি অৱস্থাৰ পৰিৱৰ্তন কৰিব বিচাৰে, প্ৰথম কাম হ'ল শিক্ষা। আপোনাৰ ল'ৰা ছোৱালীক শিক্ষাত গুৰুত্ব দিয়ক। এই সমাজত চলি থকা এই সাংস্কৃতিক সন্ধিয়া অন্তত অহা পৰীক্ষা শেষ নোহোৱালৈ বন্ধ কৰক, সম্পূৰ্ণৰূপে বন্ধ কৰক। যে বেলি মাৰ যোৱাৰ পিছত আমাৰ তাত কোনো সাংস্কৃতিক সন্ধিয়া নহয়, বেলি মাৰ যোৱাৰ পিছত আমাৰ তাত কোনো বাণিজ্য মেলা নহয়, বেলি মাৰ যোৱাৰ পিছত আমাৰ তাত কোনো খেলা নহয়। দিনত খেলক না ভাই, আগততো নাছিলে এইবোৰ নাইট খেলা। এতিয়া আকৌ নাইট, ৰাতি, দিবা নিশা খেলা, নৈহ খেলা। কিয় বাত হে ভাই? লাট খাই আছোঁ, উচ্ছেদ হৈ আছোঁ, ডেইলি মিয়া বাংলাদেশী বুলি গালি খাই আছোঁ। আমাৰ ইমান ফূৰ্তি লাগিছে ৰাতি ৰাতি আমাৰ ল'ৰা ছোৱালী পঢ়া ক্ষতি কৰি আমি এই বাণিজ্য মেলা পাতিম, আমি এই সাংস্কৃতিক সন্ধিয়া পাতিম, আমি ৰাতিৰ খেলা পাতিম। এইবোৰ প্লিজ বন্ধ কৰক, এইবোৰ বন্ধ কৰক। যে দিনৰ ভাগত কৰা, তোমালোকে স্কুলৰ ফাংচন দিনৰ ভাগত, যি আছে দিনৰ ভাগত কৰা, খেলা দিনৰ ভাগত, আবেলি মাগৰিবৰ লগে লগে চব বন্ধ, নিস্তব্ধ হ'ব লাগিব। গাঁৱত ডাঙৰকৈ মাইক বজোৱা বন্ধ কৰিব লাগিব, যাতে আমাৰ ল'ৰা ছোৱালী পঢ়াত মন বহে। আৰু বহুতে ভাবে যে গোটেই বছৰ গৈছে, এই 2 মাহ পঢ়ি পেলাই 75 দিন পঢ়িনো কি কৰিব? ভুল ধাৰণা। এই 75 দিন কালিৰ পৰা, যদি কালি হ'ল আপোনাৰ 24 তাৰিখ, 24 তাৰিখ বাদ দিলেও 60, 66 আৰু ধৰক 9 দিন, 75 দিন আছে। 75 দিনত ধৰি লওক আপোনাৰ ক্লাছ 10ৰ ল'ৰা বা ছোৱালী এজনীয়ে আগত কোনোদিন পঢ়াই নাই কিতাপখন। 9ৰ পৰা 10ত যাওঁতে 30% পাইছিলে। এই 75 দিন এনাফ ভাল ৰিজাল্ট কৰিবলৈ, 90%ৰ ওপৰ পাবলৈ। আপোনাৰ ল'ৰা বা ছোৱালী আটাইতকৈ টান বিষয় কি ক্লাছ 10ৰ কাৰণে? মেথমেটিক্স, ছায়েন্স, ইংলিছ, এই 3টাহে টান। ধৰি লওক আপোনাৰ ল'ৰা বা ছোৱালী মেথছত 30 পাইছে, ছায়েন্সত 30 পাইছে 9ৰ পৰা 10ত আহোঁতে, সেই ল'ৰা বা ছোৱালীয়েও যদি অহা 75 দিন গড়ে 10 ঘণ্টাকৈ পঢ়ে, তেওঁ 95% পাব। হিচাপ কৰিছেনে বাৰু কথাখিনি? 75 দিনত প্ৰায় 750 ঘণ্টা হয় 10 ঘণ্টাকৈ পঢ়িলে।
7.5 ঘণ্টাও 750 ঘণ্টাও পঢ়িব নালাগে, তাৰ আৰু 250 ঘণ্টা বাদ দিলোঁ, 500 ঘণ্টা। কমেও 8টা ৰিডিং হ'ব, 8বাৰ ৰিভিজন হ'ব কিতাপ। প্ৰথমবাৰ ৰিভিজন কৰোঁতে কেনেকৈ মই অলপ এটা ফৰ্মুলা মোৰ নিজা অভিজ্ঞতাৰ পৰা ধৰি লওক, আপোনাৰ ল'ৰা বা ছোৱালীয়ে ছায়েন্স, ইংলিছ, মেথমেটিক্স আগতে কোনোদিন পঢ়াই নাই, ছ'চিয়েল ষ্টাডিজ পঢ়া নাই, এছামিজ পঢ়া নাই, কালিৰ পৰা পঢ়া আৰম্ভ কৰিব। তেতিয়াও ছায়েন্স, আপোনাৰ মেথমেটিক্স, ইংলিছ এই তিনিটাৰ কোৰ্চ শেষ কৰিবলৈ একোটাৰ ক্ষেত্ৰত মাত্ৰ খুব বেছি মনোযোগেৰে পঢ়িলে 50 ঘণ্টা সময় লাগিব। তে তিনিটা ছাবজেক্টত 150 ঘণ্টা। অসমীয়া ছ'চিয়েল ষ্টাডিজ পঢ়িবলৈ গোটেই কোৰ্চটো শেষ কৰিবলৈ প্ৰথম ৰিডিং দিওঁতে 10 ঘণ্টাকৈ লাগিব, 20 ঘণ্টা। 170 ঘণ্টাত প্ৰথম ৰিডিং শেষ। মনত থাকিব অন্ততঃ 20% প্ৰথম ৰিডিঙত, গোটেইখিনি মনত নাথাকে। ছেকেণ্ড ৰিডিঙত আপোনাৰ টাইম যাব খুব বেছি 100 ঘণ্টা গোটেই কোৰ্চটো শেষ কৰিবলৈ, আৰু আপোনাৰ মনত থাকিব কমেও 40 to 50%। থাৰ্ড ৰিডিঙত আপোনাৰ সময় যাব 60 ঘণ্টা খুব বেছি মেক্সিমাম, আৰু আপোনাৰ মনত থাকিব এইবাৰ 60 to 70% আপোনাৰ ল'ৰা বা ছোৱালী। ফ'ৰ্থ ৰিডিঙত যাব 50 ঘণ্টা, আপোনাৰ মনত থাকিব প্ৰায় 70-ৰ পৰা 80% কোৰ্চৰ। ফিফথ ৰিডিঙত যাব আপোনাৰ 40-ৰ পৰা 50 ঘণ্টা, মনত থাকিব প্ৰায় 80-90%। ছিক্স ৰিডিঙত আপোনাৰ লাগিব 30-40 ঘণ্টা, মনত থাকিব প্ৰায় 95-100%। এনেকৈ 7টামান ৰিডিং কৰিব পাৰিব। 7টা ৰিডিং কৰিলে আপোনাৰ ল'ৰা বা ছোৱালী আগত পঢ়ক বা নপঢ়ক, এই 75 দিনত প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে 95%-ৰ ওপৰ পাব। এতিয়া পঢ়াটোৱে কথা। গোটেই সমাজখন জাগ্ৰত হ'ব লাগিব যে আমাৰ মাজত 5টা ল'ৰা ছোৱালী পঢ়ি আছে, ইহঁতৰ যাতে আধা ঘণ্টাৰ কাৰণেও মনটো ডাইভাৰ্ট নহয়। ধ্যানত বহক। ইউ আৰ ইন দ্য বেটল ফিল্ড, উই আৰ ইন দ্য বেটল ফিল্ড। কিহৰ বেটল? মানুহৰ লগত আমাৰ যুদ্ধ নহয়, আমাৰ যুদ্ধ আমাৰ কৰ্মক্ষেত্ৰৰ লগত, আমাৰ কৰ্মৰ লগত। কিমান দিন আৰু চব্জিৰ ব্যৱসায় কৰিব, কিমান দিন হাজিৰা কৰিব, কিমান দিন মিস্ত্ৰী কৰিব, কিমান দিন যোগালী কৰিব, কিমান দিন কাণত ধৰি উঠাব দিব, কিমান দিন উচ্ছেদ হ'ব, আমাক চালাম কৰিব। সেই যুদ্ধত অৱতীৰ্ণ হওক যে মোৰ ল'ৰা ছোৱালীক চালাম কৰিব লাগিব সকলোৱে। ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ মোৰ ল'ৰাক চালাম কৰিব লাগিব, আৰু তাৰ কাৰণে আটাইতকৈ প্ৰথম কাম হ'ল শিক্ষা। আৰু তাৰ কাৰণে এই যে যিকেইটা ক'লোঁ, কালচাৰেল ফাংচন, ট্ৰেড ফেয়াৰ, বাণিজ্য মেলা, ৰাতি খেলা, এইবোৰ বন্ধ কৰক। আৰু মোক কোনেও নিমন্ত্ৰণ নকৰিব, মই নাযাওঁ, একদম নাযাওঁ। বেয়া চেয়া নাপাব আপোনালোকে, মোক পাপে মই নগ'লে অন্তত যে জানাজা পৰিছোঁ, ভেষ্টত যাবনে দুজখত যাব কোনে জানে। আজি ফেচবুক লাইভ কৰি কথাবোৰ কৈ আছোঁ, মোক নামাতিব এই মিটিংবোৰত, মাফ কৰিছোঁ। মই ল'ৰা ছোৱালীৰ জীৱন ধ্বংস হোৱা কাম মই নকৰোঁ। মই যদি সমাজৰ সঁচাকৈ ভাল চিন্তা কৰোঁ, তেতিয়াহ'লে মোৰ 500-5000 ফুট নষ্ট হৈ যাওক, মই লাষ্ট মুহূৰ্তলৈ সমাজৰ ভাল চিন্তা কৰি আগবাঢ়ি যাম। ভৱিষ্যত কি হয় হ'ব দেখা যাব। এটলিষ্ট মোৰ বিবেকত অলপমান শান্তি পাম যে আই ট্ৰাইড মাই লেভেল বেষ্ট, বাট আই কুড নট। কিন্তু মই নিজক ফাঁকি দিব নোৱাৰিম। শিক্ষাৰ ক্ষেত্ৰত 2টা কথা ক'লোঁ। 3 নম্বৰ কথা হ'ল, আমাৰ মানুহে ভাবিব পাৰে যে আমাৰতো ইমান টকা পইচা নাই, ল'ৰা ইমান, আৰু চাকৰি অভাৱ নাই। লাখ 7 কোটিমান চাকৰি খালী আছে। আমি 2 বছৰ আগতে MLA ৱৰ্কশ্বপত গৈ শুনি আহিছোঁ, 7 কোটি ভাৰতত চাকৰি খালী আছে। খালি উপযুক্ত স্কিল লাগে, উপযুক্ত বিষয়ত আপোনাৰ বুৎপত্তি লাগে। আজিকালি টেকন'লজিৰ যুগ। আমাৰ ল'ৰা ছোৱালীটো চব পাগল হৈ গৈছে, মেডিকেল। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগ। এই কিতাপো নাথাকে, কোনো ফিজিকেল কাগজো নাথাকে, একো নাথাকে। ৰবটিক্সৰ যুগ। গতিকে আমাৰ বহুতো গাৰ্জেনে ভাবিব পাৰে যে চাকৰি ক'ত পাব। চাকৰিৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে। কোম্পানী আহি মাতি লৈ যাব যে 1 লাখ টকা দৰমহা দিম, 5 লাখ টকা দৰমহা দিম, 1 কোটি দৰমহা দিম, তোমাৰ ল'ৰা আমাৰ তাত থাকিব লাগে, পাছ কৰাৰ আগতে ল'ব। আৰু টকা পঢ়ুৱাবলৈ টকাৰ অভাৱ নাই। আপোনাৰ ল'ৰা মাত্ৰ ভাল, ল'ৰা বা ছোৱালী ভাল পাৰ্চেণ্টেজ পাবহে লাগে। পাকচোন আপোনাৰ ল'ৰা ছোৱালী 90%, 95% মেট্ৰিকত পাওক। তাৰপিছত যদি পইচাৰ অভাৱ হয়, যদি আপোনালোকে পইচা ক'তো নাপায়, মোৰ ওচৰত আহিব। গোটেই অসম জুৰি মই কৈছোঁ,
90%, 95% মেট্ৰিকত পাম চাম পইচা ক'ত অসুবিধা হয় ইমান স্কলাৰশ্বিপ আছে ইমান মানে এজেঞ্চি আছে সহায় কৰিবলৈ আৰু যদি মই আজি কৈছোঁ আপোনালোকে ল'ৰা ছোৱালীক মাত্ৰ এবভ 90% পাবলৈ উদ্বুদ্ধ কৰক যদি কোনো ধৰণৰ সহায় নাপায় মই আছোঁ ইনশাল্লাহ যিবোৰ ল'ৰা ছোৱালী 90% এণ্ড এবভ এক্ৰছ দ্য ষ্টেট মই হেল্প কৰিম এই গেৰাণ্টি মই দিছোঁ ফৰেন আমেৰিকা লণ্ডন আপোনাৰ ল'ৰা ছোৱালী আপুনি হাজিৰা কৰিব পাৰে পঢ়িব পাৰিব পইচাৰ অভাৱ নাই একদম অভাৱ নাই পইচা কোটি টকীয়া বৃত্তি আছে বছৰত এইবোৰ পাব আপোনাৰ ল'ৰা ছোৱালী 2 নম্বৰত আহিব পাৰে যে আমাৰ ল'ৰা ছোৱালী পঢ়ি পেলাই ইমান দূৰ আগবাঢ়িব পাৰিব জানো পাৰিব আপোনাৰ ল'ৰা ছোৱালীয়ে DC হ'ব পাৰিব আপোনাৰ ল'ৰা ছোৱালী SP হ'ব পাৰিব আপোনাৰ ল'ৰা ছোৱালী ডাঙৰ বিজ্ঞানী হ'ব পাৰিব আপনার ল'ৰা ছোৱালী গৱেষক হ'ব পাৰিব আপনার ল'ৰা ছোৱালী হাৰ্ভাৰ্ড অক্সফৰ্ডৰ প্ৰফেসৰ হ'ব পাৰিব আপনার ল'ৰা ছোৱালী NDA পৰীক্ষাত টপাৰ হ'ব ন্যাশনাল ডিফেন্স একাডেমি পৰীক্ষাত টপাৰ হ'ব পাৰিব আপনার ল'ৰা ছোৱালী ইণ্ডিয়ান মিলিটাৰী একাডেমিত কাৰণে প্ৰৱেশিকা পৰীক্ষাত টপাৰ হ'ব পাৰিব আপনার ল'ৰা ছোৱালী নোবেল প্ৰাইজ আনিব পাৰিব আপনার ল'ৰা ছোৱালী গোটেই নৰ্থ ইষ্টৰ বেংকৰ হেড হ'ব পাৰিব আপনার ল'ৰা ছোৱালী ৰেলৱে ডিভিজনাল মেনেজাৰ হ'ব পাৰিব আপনার ল'ৰা ছোৱালী নৰ্থ ইষ্ট NF ৰেলৱেৰ টপ বছ হ'ব পাৰিব পাৰিব আপনার ল'ৰা ছোৱালী পাইলট হ'ব পাৰিব আপনার ল'ৰা ছোৱালী হেলিকপ্টাৰ কিনিব পাৰিব পাৰিব কাৰণ দুটা এইবোৰ হ'বলৈ হ'লে দুটা বস্তুৰ প্ৰয়োজন এটা হ'ল মেধা আৰু এটা হ'ল কষ্ট কৰাৰ কষ্ট সহিষ্ণুতা মেধা আপনার ল'ৰা ছোৱালীৰ আছে আমাৰ জনগোষ্ঠীৰ মানুহবোৰৰ মেধা আছে না হ্যাঁ অলপ চাব মেধা আছে ট্যালেন্ট সাংঘাতিক ট্যালেন্টেড এই ল'ৰা ছোৱালী আমাৰ জনগোষ্ঠীৰ ছয়টানি কামত কিমান ট্যালেন্ট লগাই চাবচোন ছয়টানি কামত ভাল দিকটো বাদ দিয়ক ছয়টানি কামত সুৰ বোলে লণ্ডনৰ পৰা টকা মাৰিছে ইয়াতে অনলাইন যোগেদি হয় না নাই গেম খেলি পেলাই বিল্ডিং বনাই আছে কিমান ডাঙৰ ডাঙৰ মানুহক ঠগিছে মোৰ তাত ফোন আহে মেধা আছে ইচ্ছা কৰিলে আমাৰ ল'ৰা ছোৱালী বিশ্ব জয় কৰিব পাৰে সেই মেধা আছে 2 নম্বৰ দৰকাৰটো হ'ল কষ্ট সহিষ্ণুতা কষ্ট কৰিব পৰা ক্ষমতা কষ্ট আমাৰ তেজত আছে ভাই এই যে ৰদত পুৰি পুৰি কাম কৰি আমাৰ পিঠিবোৰ কলা হৈ গৈছে মুখখন পুৰি গৈছে হ্যাঁ কঁকাললৈ পানীত নামি মৰাপাত চাফা কৰা আমাৰ তেজত আছে গোটেই পানীয়ে খাই খাই শেষ কৰি দিয়ে গোটেই কঁকালৰ তললৈ গোটেই দিনটো পানী থকা ধেমালি কথা নেই মৰাপাত খেতি কৰা ধেমালি কথা নেই 4টা 5টা খেতি কৰা ধেমালি কথা নেই কষ্ট আমাৰ তেজত আছে আমাৰ ল'ৰা ছোৱালীৰ তেজত আছে পইচাৰ অভাৱ নাই মেধা আছে 3 নম্বৰ কষ্ট কৰা ক্ষমতা আছে গতিকে আপোনাৰ ল'ৰা ছোৱালী পাৰিব মাত্ৰ কনফিডেন্স সেলফ কনফিডেন্স ল'ৰা ছোৱালীৰ মনত সেলফ কনফিডেন্স থাকিব লাগিব কষ্ট কৰিব লাগিব এতিয়া এই পঢ়াৰ ক্ষেত্ৰত আৰু মাত্ৰ এটা কথা কম সেইটো হ'ল কেৰিয়াৰ গাইডেন্স কৰাটো অতি জৰুৰী আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কোনোবাজন ল'ৰা ইংৰাজীত ভাল সি বোলে ডক্টৰ হ'ব কোনোবাজন অসমীয়াত ভাল সি বোলে ডক্টৰ হ'ব তেনেকৈ নহ'ব আপনার ল'ৰা ছোৱালী যি বিষয় পঢ়ি ভাল পায় সেই বিষয় লৈ পঢ়িব দিয়ক খালি কওক ল'ৰা ছোৱালী যেটো অসমীয়ালৈ পঢ়ি ভাল পাইছ পঢ় অসমীয়ালৈ কিন্তু 99% পাব লাগিব তই লিখিব লাগিব কবিতা গল্প তোৰ কিতাপখনে যাতে নোবেল প্ৰাইজ আনে তোৰ কিতাপখনে যাতে জ্ঞানপীঠ বঁটা বিজয়ী আনে আপুনি উৎসাহ দিব লাগিব আপুনি আপনার ল'ৰা বা ছোৱালী পলিটিক্যাল সায়েন্স পঢ়ি ভাল পায় পঢ়িব দিয়ক মাত্ৰ তাক ক'ব 98% পাব লাগিব 80% পালে নহ'ব দেই 98% পাব লাগিব আৰু পাব আপনার ল'ৰা বা ছোৱালী ফিজিক্স লৈ পঢ়ি ভাল পায় পঢ়িব দিয়ক হয়তো ডাঙৰ ইঞ্জিনিয়াৰ হ'ব নহলে ডাঙৰ বিজ্ঞানী হ'ব নহলে তেওঁ ডাঙৰ ফিজিচিষ্ট হ'ব তেওঁ নোবেল প্ৰাইজ আনিব আপনার ল'ৰা বা ছোৱালী কোনোবা কেমিষ্ট্ৰি ভাল পায় পঢ়িব দিয়ক ডক্টৰ হ'বলৈ যোন নকৰিব বা ইঞ্জিনিয়াৰ তেওঁ ইঞ্জিনিয়াৰ হ'ব মেথমেটিক্স পঢ়ি ভাল পায় মেথমেটিক্স লৈ পঢ়িব দিয়ক তেওঁ হয়তো ইঞ্জিনিয়াৰ হ'ব নহলে মেথছ লৈ পঢ়ি পিউৰ মেথমেটিচিয়ান হ'ব তেওঁ গণিতৰ ফৰ্মুলা আৱিষ্কাৰ কৰিব তেওঁ নোবেল প্ৰাইজ আনিব
চবকে আপুনি ডক্টৰ হ'বলৈ জোৰ নকৰিব মেডিকেল প্ৰফেশ্যনত পেৰামেডিকেল প্ৰফেশ্যনত সোনকালে চাকৰি লাগে মাত্ৰ নাৰ্ছ লেবৰেটৰী টেকনিচিয়ান ফাৰ্মাচিষ্ট তাৰ বাদে আৰু কিমান কোৰ্চ আছে স্পীচ থেৰাপিষ্ট বহুত পোষ্ট খালী আছে অডোমেট্ৰি টেকনিচিয়ান ডেণ্টেল টেকনিচিয়ান আমি নামেই শুনা নাই বহুত পোষ্ট খালী আছে ৰেডিঅ'লজিষ্ট ৰেডিঅ'লজি টেকনিচিয়ান ৰেডিঅ'গ্ৰাফাৰ কিমান পোষ্ট খালী আছে সেইকাৰণে আমাৰ ল'ৰা ছোৱালীৰ মাজত কেৰিয়াৰ কাউন্সেলিং যিমান পাৰে কৰক অত্যন্ত সময়ৰ আহ্বান আৰু টেকন'লজিত আমাৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিঙৰ প্ৰতি কিহৰ কাৰণে অনীহা হৈছে নাজানো টেকন'লজিৰ যুগ এইটো মেডিকেলৰতো 4 ভাগৰ 3 ভাগেই ইঞ্জিনিয়াৰবোৰে চলায় মেচিনবোৰ কোনে বনায় আজিকালি বায়'মেডিকেল ইঞ্জিনিয়াৰিং হৈছে ইঞ্জিনিয়াৰবোৰে বনায় আৰু চবেই মেডিকেল বিচাৰিলে পাবনে নিটটো ইমান টাফ এক্সাম টেকন'লজিত গুৰুত্ব দিব লাগিব ইঞ্জিনিয়াৰিং টকা পইচা নালাগে আপোনাৰ IIT এই কিছুমান আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স বাংগালোৰ ইণ্ডিয়ান IIEHC নেকি এনেকুৱা আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড চাইণ্টিফিক ৰিচাৰ্চ এনেকুৱা কিবা এটা আছে এইবোৰত ছিট পাবলৈ কিশোৰ বৈজ্ঞানিক প্ৰোৎসাহন যোজনা বুলি এটা স্কলাৰশ্বিপে আছে সেই স্কলাৰশ্বিপত পাছ হ'ব লগে লগে এইবোৰত ছিট পাব আৰু গোটেই টকা পাব আৰু আপোনাৰ ল'ৰা বা ছোৱালী সেই নোবেল প্ৰাইজ আনিব পৰা ধৰণৰ বিজ্ঞানী হ'ব কিন্তু আমি নাজানো এইবোৰ সৈনিক হ'ব খুজিছে ডাঙৰ NDAত যাব খুজিছে IMAত যাব খুজিছে সৈনিক স্কুলত আমাৰ কেইটা ল'ৰা ছোৱালী যাবৰ কাৰণে চেষ্টা কৰে আমিতো নাজানো গতিকে কেৰিয়াৰ কাউন্সেলিঙৰ অতি দৰকাৰ যি মই কথাটো কৈছিলোঁ যে আমাৰ এই অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ প্ৰথম হ'ল নিয়ত আমি নিয়ত কৰিব লাগিব হে আল্লাহ মই এই অৱস্থাৰ পৰিৱৰ্তন কৰিব বিচাৰোঁ তুমি মদত কৰা আল্লাহ আৰু তাৰ পিছত কৰ্ম কৰিব লাগিব দিন ৰাতি সেই কৰ্মৰ 1 নম্বৰ কৰ্ম হ'ল শিক্ষাৰ ওপৰত গুৰুত্ব